হয় বছৰৰ প্ৰথমটো পানত ডুবিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এই মুহূৰ্তত মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী কেম্পৰ ওচৰত উপস্থিত আছোঁ আৰু সমগ্ৰ পৰিৱেশটো মোৰ সহযোগে দেখুৱাব। হাতী কেম্পৰ যি তলৰ ভাগ সেই তলৰ ভাগতো কিন্তু এইদৰে পানী সোমাই যোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া বুঢ়াপাহাৰ বনাঞ্চলৰ যি বাঢ়নি পানী সেই বাঢ়নি পানীয়ে প্লাবিত কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলস্বৰূপে যি জীৱ জন্তুসমূহ আছে জীৱ জন্তুসমূহে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পেলাই কাৰ্বি পাহাৰৰ দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে। মই হাতী কেম্পৰ কাষেদি যি পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে পৰিৱেশ দেখুৱাব। এইটো ৰাষ্ট্ৰীয় ঘাইপথে দিয়ে জীৱকুল কিন্তু পাৰ হৈ যায় আৰু যাৰ বাবে কিন্তু এতিয়া বৰ্তমান যি বন বিভাগৰ লোকসকল আছে সেই লোকসকলৰ লগতে আৰক্ষী প্ৰশাসন সকলো সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু হাতী কেম্পৰ দৃশ্য দেখুৱাইছোঁ আৰু সহযোগীয়ে দেখুৱাব দৃশ্য এইটো হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এইটো এটা এনিমেল কৰিডৰ। এইফালে দিয়ে কিন্তু জীৱকুল পাৰ হৈ যায়। জীৱকুল পাৰ হৈ কিন্তু যি কাৰ্বি পাহাৰ আছে সেই কাৰ্বি পাহাৰৰ দিশে গতি কৰে। সেয়ে কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি কিন্তু উজনিৰ দিশলৈ যি এই গধুৰ যান বাহন আছে সেই যান বাহন অহা যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি পৰিৱেশটো দেখুৱাই আছোঁ। বৰ্তমান বছৰৰ যি প্ৰথমটো বান সেই বানত প্লাবিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত কেইবাটাও বন শিবিৰ কিন্তু প্লাবিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি দেওচুৰ হাতী কেম্প সেই হাতী কেম্পৰ পৰিৱেশ দেখুৱাইছোঁ। এই হাতী কেম্পটো কিন্তু প্লাবিত হোৱা দেখিবলৈ পোৱা গৈছে। নাও লৈ পেলাই যিসকল বনকৰ্মী আছে সেই বনকৰ্মীসকল কিন্তু হাতী কেম্পলৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই পথেদিয়ে কিন্তু এই হাতী কেম্পৰ কাষেদিয়ে বনৰীয়া জীৱ জন্তু হাতী আদি পাৰ হৈ কাৰ্বি পাহাৰৰ দিশে গতি কৰে। আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিন্তু যি বনকৰ্মীসকল আছে সেই বনকৰ্মীসকল কিন্তু বৰ্তমান সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি উজনিৰ দিশলৈ অহা যি গধুৰ যান বাহন সেই গধুৰ যান বাহন কিন্তু জীৱকুলৰ ৰক্ষাৰ স্বাৰ্থত বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে।